নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ বৰগুৰি কোৰ্টৰ সন্মুখতে। ইয়াত আমাৰ যি বুদ্ধিনাথ প্ৰজাপতি অধিবক্তা তেখেতৰ ওচৰলৈ আহিছিলোঁ। তেখেতৰ ওচৰত আহি আমি জানিব যত্ন কৰিছোঁ আমাৰ যি সংবিধান নতুনকৈ আইন যিটো লাগু কৰিছে সেই আইনখিনি এই আইন তিনিটা আমাৰ দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে কেনেধৰণে লাভান্বিত হ'ব বা লোকচান হ'ব সেই সবিশেষ জানিব যত্ন কৰিম আৰু আপোনালোকক জনাব যত্ন কৰিম। আহক পোনে পোনে সোমাই যাওঁ আৰু তেখেতৰ পৰা সবিশেষ জানি আপোনালোকক জনাওঁ। এই যে নতুন আইন ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা যি বলবৎ কৰা হৈছে তাত 3 বছৰৰ পৰা 7 বছৰৰ কাৰাদণ্ডৰ যি অপৰাধ আছে সেই অপৰাধ কাৰণে পুলিচে যদি কোনোবা ব্যক্তি এখন FIR যদি থানাত দিবলৈ যায় আৰু এই তাৰ FIR-ত যদি 3 বছৰ 7 বছৰৰ ভিতৰত যি অপৰাধ আছে তেনেকুৱা অপৰাধ যদি তাৰ লগত হৈছে তেতিয়া পুলিচে 14 দিন কাৰণে প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিব, তাৰ পিছতে FIR-খন ৰুজু কৰিব। ইয়াত ঘটনা হ'ল যে আমি দেখিছোঁ যে চুৰি কেছ হৈ গ'ল, আপোনাৰ সাধাৰণ মাৰপিটৰ কেছ হৈ গ'ল, নিৰ্যাতনৰ কেছ হৈ গ'ল মহিলাৰ ওপৰত। এই যি কেছবোৰ আছে তাত 3 বছৰ আৰু 7 বছৰ ভিতৰতে মেক্সিমাম কেছবোৰ হয়, কিন্তু এতিয়া থানাই তেনেকুৱা কেছ ৰেজিষ্টাৰ নকৰিব। FIR দিলেও এতিয়া থানাই 14 দিন ইনকুৱাৰী কৰিব, প্ৰিলিমিনাৰী ইনকুৱাৰী, তাৰ পিছতে FIR-খন ৰেজিষ্টাৰ কৰিব। এতিয়া যদি দুৰ্বল শ্ৰেণীৰ যিসকল লোক আছে এওঁলোকৰ লগত ইমান সাধন নাই, ইমান সুবিধা নাই যে থানাত বাৰে বাৰে গৈ থাকিব, আৰু নিশ্চিতভাৱে যি অপৰাধী শ্ৰেণীৰ যিসকল লোক আছে এওঁলোকৰ মনোবল বাঢ়িব। কেলে যে কি দুৰ্বল শ্ৰেণীসকল যিসকল লোক আছে বাৰে বাৰে থানাত যাব নোৱাৰিব, আৰু অপৰাধী শ্ৰেণীসকল যিসকল লোক আছে এওঁলোক নিৰ্যাতন আৰু হয়তো দুৰ্বল শ্ৰেণীৰ লোকৰ ওপৰত আৰু বেছিয়ে বঢ়াব ভৱিষ্যত। আৰু আমি জানো যে থানাত কি ধৰণে কাম কাজবোৰ চলি থাকে, আৰু সেই কাম কাজবোৰ তেনেকুৱা চলি থাকিব। আৰু পুলিচক এক ধৰণে এটা অধিকাৰ দি দিয়া হৈছে যে যি অপৰাধীসকল যিসকল লোক আছে এওঁলোকৰ পক্ষত যাব কাৰণে, আৰু দুৰ্বল শ্ৰেণী যিসকল লোক আছে এওঁলোকতো নিজেই যাব নোৱাৰিব বাৰে বাৰে থানাত। তো এতিয়া ভৱিষ্যত এই দুৰ্বল শ্ৰেণী যিসকল লোক আছে এওঁলোকে নিৰ্যাতন সহ্য কৰি ঘৰত থাকিব লাগিব, আৰু অপৰাধী শ্ৰেণী যিসকল লোক আছে এওঁলোকৰ মনোবলটো দিনে দিনে বাঢ়িব। এই আইন যোগেদি এনেকুৱা মই দেখিছোঁ ভৱিষ্যত এনেকুৱা এখন পৰিণাম আহিব আমাৰ সমাজত। এতিয়া গোটেই ৰাইজে আমি সচেতন হ'ব লাগিব, আৰু এই কেনেকা ন্যায় হোৱা ক্ষেত্ৰত এই আইনখন কাম কৰি আছে নে নাই আমি চকু দিব লাগিব। যদি কৰা নাই আমি জাগৃত হ'ব লাগিব, আৰু চৰকাৰক আমি দাবী জনাব লাগিব যে এই আইনখন বদলি কৰি উপযুক্ত এনেকুৱা আইনখন এখন বলবৎ কৰক, যাৰ যোগেদি বিশেষকৈ দুৰ্বল শ্ৰেণীৰ মানুহে ন্যায় পাবৰ কাৰণে সক্ষম হওক। ধন্যবাদ।